সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি গৈছিলোঁ অগ্নিনাভ মন্দিৰলৈ। যোৱা বছৰো গৈছিলোঁ, আকৌ যাম বুলি মনতে ভাবি পুহি ৰাখিছিলোঁ। যাম কৰি যাব পৰা নাই আৰু প্ৰভু ভগৱন্তই নিবও লাগিব তেওঁৰ ওচৰলৈ, সেয়েহে আচলতে যাব পৰা নাই। এয়া আছিল বৰচালিৰেদি। তেনেকৈ বিশেষ ভিডিঅ' কৰা নাই, বেয়া লাগে দিয়কচোন ভগৱানৰ ঠাইডোখৰ ভিডিঅ' কৰি থাকিবলৈ। এনেই বৰচালিৰে ক্লিপ এটা লৈ গৈছিলোঁ আৰু আহোঁতে মানে আমি কাৰেঙত সোমাইছিলোঁ। কাৰেংঘৰত আমি এপাক অকণমান সময় নাচিলোঁ, যিহেতু অগ্নিনাভ বাবাৰ মন্দিৰৰ পৰা অকণমান 3 কিলোমিটাৰমানৰ কাষতে আছে কাৰেং। মই বোলো কিবা পুৰণি যুগৰ কিবা চাব পৰা আছে যদি বোলো চাই যাওঁ বোলো। ল'ৰাকেইটাক বিশেষকৈ সৰু ল'ৰা দুটাক লৈ গৈছিলোঁ যে, সেইকাৰণে বোলো অলপ দেখাই যাওঁ বুলি ভাবিলোঁ। তাৰপিছত তেহেঁতি গুগল এনেকৈতো চিনি নাপাওঁ, কাকনো চিনি পাওঁ সুধিবলৈও তেনেকৈ মানুহ চিনি নাপাওঁ, সোধাও নহ'ল বাৰু। মোবাইলতে বোলো চাৰ্চ কৰি চালোঁ কিবা চাব পৰা আছে নেকি। তাৰপিছত 3 কিলোমিটাৰমান ওচৰতে মানে আছে বুলি ক'লে, সেইকাৰণে কাৰেঙত সোমাই ল'ৰাকেইটাকো অকণমান দেখাই আহিলোঁ। ভিডিঅ'টো সেয়াই আছিলে আৰু মই মাজতে কথা কিছুমান কৈ দিয়া নাই। প্ৰভু ভগৱন্তই কৃপা কৰক, মোৰ লগতে মোৰ ঘৰখনৰ ওচৰ চুবুৰীয়া সকলোৱে কৃপা কৰক, ঈশ্বৰে শক্তি দিয়ক, সুজ্ঞান দিয়ক, সুমতি দিয়ক, কুসংস্কাৰখিনি দূৰ কৰি সুমতি দিয়ক, তাৰে কামনা কৰিছোঁ। কথাখিনি কাটি নিদিওঁ, যিখিনি আছে সেইখিনি মই ৰাখিয়ে থৈছোঁ। কাৰেংঘৰত সিহঁতক সেই ভিতৰৰ ফালে মই অলপ সোমাবলৈ ক'লোঁ, মই পিছে নগ'লোঁ। ওখৰ গৰাটো মানে চিৰিডাল বহুত থিয় হয়, ঘূৰি আহোঁতে মোৰ অকণমান প্ৰব্লেম হ'ব, সেইকাৰণে মই নগ'লোঁ। সিহঁতিকেইটা গ'ল বাৰু। এয়া সিহঁতে ইফালে সিফাল কৰি চাই কিনো কৰিম মানুহৰ জীৱনত। এয়া হাঁহি কান্দোন মাজেৰে কেতিয়াবা ক'ৰবাত অকণমান মনটো ভাল লাগে কাৰণে ওলাই যাব লাগিব। সেইকাৰণে ভাগিনীজনীকো ওচৰতে আছিলে, লগ ধৰিলোঁ বোলো বল যা যদি তালৈ এপাক এগজি বন্তি জ্বলাই আহোঁ। এয়া মই তলত ভিডিঅ' কৰিছোঁ, সিহঁতে উঠি গৈছে। ইমান দেখিছেনে বহুত ওখ হয়, সেইকাৰণে মই নগ'লোঁ। আপোনালোকেও যদি অগ্নিনাভ বাবালৈ আহে, দূৰণিবতীয়া মানুহসকলৰ কথা কৈছোঁ, কোনোবাই যদি মোৰ এই ভিডিঅ'টো চায়, তেতিয়া অগ্নিনাভ বাবাৰ পৰা নিচেই কাষতে কাৰেংঘৰটো আপোনালোকে সৰু ল'ৰা লৈ গ'লেও বা নিজে হ'লেও এপাক নিজৰ মনটোকে ভাল লাগিবৰ কাৰণে অকণমান সোমাই আহিব পাৰে। আমি বেছি দেৰি থকা নাই বাৰু, প্ৰায় 20 মিনিটমান আছোঁ। সিহঁতে গৈ একেবাৰে ওপৰ পালেগৈ, মোক ঐকৈ চিঞৰি আছে। মই সেইকাৰণে অকণমান ভিডিঅ' ক্লিপ অকণমান ৰখালোঁ। সিহঁতে আহি পিছত চাব পাৰিব বুলি। সেই আমাৰ ল'ৰাটো সেইফালে ভিডিঅ' কৰি আছে বাইকৰ লগত। বহুত ওপৰ পালেগৈ, মই নোৱাৰোঁ দেই, ভৰি বিষাবৰ কাৰণে নগ'লোঁ। মানুহৰ জীৱনত দুখ সুখ মানে সকলোবিলাকেই থাকে, তাৰ মাজতে হাঁহিব লাগিব, তাৰ মাজতে কান্দিব লাগিব। মোক ভাবিব চাগে ওচৰ চুবুৰীয়া মানুহে ভাবে মানুহজনী এতিয়া অলপতে কান্দিছিলে, এতিয়া অলপতে কিবা এটা খং কৰিছিলে, তাৰপাছতে আকৌ নাছিলে, তাৰপাছতে আকৌ হাঁহিলে, সেনেকৈ ভাবে চাগে। মই আচলতে তেনেকৈ থাকিয়ে ভাল পাওঁ। কাৰণ কেলৈ সৰু কথা এটাতে ভাবিলোঁ, কান্দিলোঁ, মেলিলোঁ, সেই কথাটোকে যদি মই ভাবি গুণি থাকোঁ, কেতিয়া জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। হয়নে নহয় কথাটো আপোনালোকেও জনাবচোন বাৰু। যদিহে মোৰ ভিডিঅ'টো যিসকলে চায় তেওঁলোকক কৈছোঁ, কেতিয়াবা ল'ৰা ছোৱালীৰ লগতে খং কৰিব লাগিব, কান্দিবলগীয়া হ'ব। মোৰ বুলিয়ে নহয়, প্ৰায় মানুহবোৰে হয় চাগে তেনেকুৱা। এয়া আমি কাৰেংঘৰৰ পৰা ওলোৱা সময় দিছোঁ, অকণমান মই ৰাখিলোঁ। আমাৰ ল'ৰাটোৰ লগত অকণমান ধেমালি কৰিছোঁ, দাঁত চাত নিকটাই আহি পেলাই আকৌ চেপনত ভাত খালোঁহি দেই। এয়া আকৌ গাড়ী কাৰেংঘৰৰ পৰা ওলাই আহি চাহ খালোঁ বুট দি পেলাই, আৰু বেলেগকৈ চাহ খাইছিলোঁ বাৰু, সেই ফটো তুলিবলৈ নহ'ল। ভিডিঅ'টো ইমানেই আহিছিলে, ঘূৰি যাওঁতে সোনকালে উঠি যোৱা যে ইমানে মানে টোপনি ধৰিছে নহয়। সেই ভিডিঅ'ৰ ক্লিপটো পাই মই মোবাইলতে ৰাখি থলোঁ। এইজনী আমাৰ কণমানিজনী গৈছিলে আমাৰ লগত, একদম লালকাল টোপনি, ল'ৰাও লালকাল টোপনি। ঘূৰি আহোঁতে ভাত খালোঁ, ভাত খোৱা ঠাইতে দেখিছেনে বাৰু কেনেকৈ টোপনি। ভিডিঅ'টো ইমানে আছিলে, আজিলৈ বাই।